অত্যাৱশ্যকীয় সামগ্ৰী শাক-পাচলিৰ সমানে এতিয়া পুনৰ বৃদ্ধি পাইছে কণীৰ দাম। প্ৰতি কাৰ্টন কণীত 200 পৰা 300 টকাকৈ বৃদ্ধি হৈছে। প্ৰতি কাৰ্টন কণীৰ দাম হ'লগৈ 1460 টকা। পূৰ্বে 1300 টকা আছিল প্ৰতি কাৰ্টন কণীৰ মূল্য। খুচুৰা বজাৰতো বৃদ্ধি হৈছে কণীৰ দাম। প্ৰতি প্লেটত 20 পৰা 30 টকা পৰ্যন্তকৈ বৃদ্ধি পাইছে কণীৰ দাম। আৰু আজি দিনটোত যেহেতু বজাৰত প্ৰতি কাৰ্টন কণীৰ মূল্য বৃদ্ধি পাইছে। পূৰ্বতে 1300 টকা আছিল, কিন্তু বৰ্তমান দাম হৈছে গৈ 1460 টকা। গতিকে এনেদৰে এতিয়া দাম বৃদ্ধিয়ে যথেষ্ট মাথোমা উঠাইছে সাধাৰণ জনতাক। আৰু কণীৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ সমানে সমানে কণীৰ দামো বৃদ্ধিয়ে এটা যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে সাধাৰণ ৰাইজৰ বাবে। এই সন্দৰ্ভত আজি কিছু খবৰ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক চিন্তুমণি শইকীয়াৰ জৰিয়তে। নিশ্চয়কৈ চাওক যে প্ৰতিদিনে কণীৰ দাম বৃদ্ধি পাইছে। আজিৰ তাৰিখত যদি এটা কণী আপুনি ক্ৰয় কৰিবলৈ যায় তেতিয়াহ'লে খুচুৰা বজাৰত 8 টকা দিব লাগে। অৰ্থাৎ আপুনি এযোৰ কণী কিনিবলৈ গ'লে এতিয়া 16 টকাতকৈও অধিক টকা আপোনালোকে ভৰিবলগীয়া হয়। গতিকে কণীৰ দাম যথেষ্ট বৃদ্ধি পাইছে। বিগত 5টা দিনত 1 প্লেট কণীৰ দাম 20 টকা বৃদ্ধি পাইছে। আজিৰ পৰা এমাহ পূৰ্বে 1 প্লেট কণীৰ দাম আছিলে 180 টকা। আৰু সেই কণীৰ দাম এমাহৰ পূৰ্বে বৃদ্ধি পাইছিল 20 টকা 200 টকা হ'ল। আৰু আজিৰ তাৰিখত আকৌ 20 টকা বৃদ্ধি পাই পেলাই 220 টকা হ'ল। মানে প্ৰায় 1 মাহ 10টা দিনৰ অন্তত 1 প্লেট কণীৰ দাম 40 টকা বৃদ্ধি পাইছে। কিমান বৃদ্ধি পাইছে আপুনি ভাবক। এটা অতি ভয়ংকৰ কথা। আচলতে যি সময়ত এতিয়া বনভোজৰ সময় আহি আছে, এই বনভোজৰ সময়ত যথেষ্ট কণীৰ প্ৰয়োজন হয়। আৰু সচৰাচৰ মানুহেও ঘৰত যথেষ্ট কণীৰ আজিৰ তাৰিখত ব্যৱহাৰ কৰে। গতিকে এই ব্যৱহাৰ কৰাৰ সময়ছোৱাত এনেধৰণে কণীৰ হঠাৎ দাম বৃদ্ধি মানুহে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ঠিক সমান্তৰালকৈ আমি আন এটা প্ৰসংগ উল্লেখ কৰি থওঁ যে অসমলৈ দৈনিক 32 লাখতকৈও অধিক কণী বাহিৰৰ পৰা আনিবলগীয়া হয়। গতিকে বাহিৰৰ পৰা আমদানি কৰিবলগীয়া কণী যেতিয়া আনিবলগীয়া হয় তেতিয়াই কিন্তু দাম যথেষ্ট বৃদ্ধি পায়। অৰ্থাৎ চাহিদা অনুসৰি অসমত কিন্তু এতিয়াও উৎপাদন যথেষ্ট কম। গতিকে সেই উৎপাদন কম হোৱাৰ কাৰণে যথেষ্ট সময়ত বিভিন্ন সময়ত এনেদৰে যথেষ্টভাৱে দাম বৃদ্ধি পায়, কিন্তু তাৰ ফল মানুহে ভুগিবলগীয়া হয়। কিছু ব্যক্তি আছে, আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিম। দাদা, কণীৰ দাম এতিয়া কেনেধৰণে কিমান বৃদ্ধি পাইছে? বৃদ্ধি পাইছে মানে 1 মাহ হোৱা নাই, আজি 4-5 দিনতে প্লেটত 20 টকা বাঢ়িছে। 20 টকা বাঢ়ি গ'ল। আজিৰ পৰা এমাহ আগতে 180 টকা 190 টকা 180 আছিল, 170 আছিল। এতিয়া 5 দিনতে ইমান বাঢ়িল আৰু বেছি। 1 মাহ আগতে আৰু বেছি কম আছিল। এক মাহৰ পূৰ্বে বৃদ্ধি পাইছিলে 20 টকা। এইবাৰ আকৌ 5 দিনৰ পূৰ্বে বৃদ্ধি পাইছে 20 টকা। মানে প্ৰায় 40 টকা এটা পাৰ প্লেটত 40 টকা বাঢ়ি গ'ল এই 1 মাহতে। 1 মাহত 40 টকা। 40 কেনেকৈ বাঢ়িছে? কাৰ্টুনত বাঢ়িছে, এই 5 দিনতে বাঢ়িল 150 টকা। 140 টকা মান বাঢ়িছে। 140 160 তেনেকৈ এনেকৈ বাঢ়িছে। মানুহৰ সংখ্যা আগতকৈ কমিছে নেকি? বহুত কমিছে। আধাও বিক্ৰী হোৱা নাই এতিয়া। 2 প্লেট লোৱা মানুহজনে এতিয়া 1 প্লেট লৈ আছে মাত্ৰ। বেছি নাখায়, তাৰ মানে পইচাৰ দাম বুলি খাব নোখোজে এতিয়া। চাওক, আগতে যদি মানুহে 2 প্লেট লৈছিলে তেতিয়াহ'লে আজিৰ তাৰিখত 1 প্লেট লয়। আপোনালোকে বিক্ৰী কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে নেকি? মানুহে কিবা কয় নেকি এনেকুৱা ধৰণৰ? কয় এনে ইমান দাম কেনেকৈ হ'ল, আমিতো ক'ব নোৱাৰি যে কেনেকৈ ইমান দাম হ'ল। এই আমাৰ যেনেকুৱা বিলত ৰেট আহে সেইমতে আমি বিকিব লাগে। আমাৰ আহে আপোনাৰ লখৰা নালাপাৰাত পাৰ্কিং আছে, আপোনাৰ গড়চকত পাৰ্কিং আছে, তাৰে পৰা আহে। আগতে দৈনিক আপোনালোকৰ কিমান প্লেট বা কাৰ্টুন বিক্ৰী হৈছিলে? আগতে ধৰক 50 কাৰ্টুন 60 কাৰ্টুন হৈছিলে। আজিকালি 20 কাৰ্টুন 25 কাৰ্টুন এনেকুৱা হৈ আছে। 30 কাৰ্টুন মান কমিয়ে গ'ল। কিমান খাব আৰু মানুহে ইমান দামৰ মাল? বহুত বাঢ়িলে। নিশ্চয়কৈ চাওক যে আগতে যদি তেওঁলোকে 50-60 কাৰ্টুন বিক্ৰী কৰিছিল, আজিৰ তাৰিখত তেওঁলোকে 20 কাৰ্টুন বিক্ৰী কৰে। চিন্তুমণি শইকীয়া, আপোনাক ধন্যবাদ জনাইছো। আৰু এনেদৰে কণীৰ দাম বৃদ্ধিয়ে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে, কাৰণ অত্যাৱশ্যকীয় সামগ্ৰী শাক-পাচলিৰ লগতে এতিয়া কণীৰ অস্বাভাৱিক যি দাম বৃদ্ধি হৈছে তাৰ পিছতে এতিয়া বজাৰত বিশেষকৈ জুই লাগিছে। আমি উল্লেখ কৰিছোঁ যে প্ৰতি প্লেটত বিগত 5 দিনতে 20 পৰা 30 টকা পৰ্যন্ত বৃদ্ধি পাইছে কণীৰ দাম।